আপোনাৰ দাঁতৰ মাজত এনেকুৱা গেপ আছে নেকি? আপোনাৰ ওপৰপাৰি দাঁতৰ মাজত যদি এনেকুৱা এটা ব্যৱধান আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। লগতে এই ভিডিঅ'টোত আজি আমি এনেকুৱা কিছুমান লক্ষণৰ বিষয়ে কথা পাতিম যিখিনি লক্ষণৰ পৰা আপুনি জানিব পাৰিব মহিলাই হওক বা পুৰুষেই হওক তেওঁলোক সৌভাগ্যৱান নে সেই লক্ষণ তেওঁলোকৰ বাবে দুৰ্ভাগ্যজনক। লগতে আমি আপোনাক জনাম যিগৰাকী মহিলাৰ মুছ থকা স্থানত চুলি থাকে সেই মহিলা কেনেকুৱা হয়। দাড়ি মুছ থকা লোকসকল বাস্তু অনুসৰি কেনেকুৱা ধৰণৰ হয় সেই সকলো কথা আপুনি জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। সম্পূৰ্ণ জানিবৰ কাৰণে আপুনি কিন্তু ভিডিঅ'টো শেষলৈকে চাব লাগিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানুহৰ শাৰীৰিক লক্ষণৰ আধাৰত কেনেকৈ মানুহজনৰ ভৱিষ্যত আৰু ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি সেই সন্দৰ্ভত সামুদ্ৰিক শাস্ত্ৰই খুব ধুনীয়াকৈ বৰ্ণনা কৰিছে। ভাৰতীয় সংস্কৃতিত শুভ অশুভ, মংগল অমংগল এনেবোৰ কথাক যথেষ্ট গুৰুত্ব দিয়া হয়। আহক তেন্তে আমি জানি লওঁ যিজন মানুহৰ দাঁতৰ মাজত গেপ থাকে তেওঁলোক কেনেকুৱা ধৰণৰ হয়। আমাৰ জ্যোতিষশাস্ত্ৰ ইমানেই সমৃদ্ধ, আমাৰ শৰীৰৰ প্ৰতিটো অংগৰ মাজত লুকাই থকা যিবোৰ অৰ্থ বা ৰহস্য সেইবোৰৰ বিষয়ে জ্যোতিষশাস্ত্ৰত খুব ধুনীয়াকৈ উল্লেখ আছে। আমাৰ শৰীৰত থকা যিকোনো ধৰণৰ চিহ্ন বা তিল বা আমাৰ শৰীৰটো নিৰ্মাণ কৰোঁতে যেনেকুৱা ধৰণৰ শৰীৰটোত লক্ষণ আছে এই সকলোবোৰৰ আঁৰত কিবা নহয় কিবা এক ৰহস্য লুকাই আছে। ভগৱানে প্ৰতিজন মানুহৰে শৰীৰ বেলেগ বেলেগকৈ তৈয়াৰ কৰিছে। প্ৰতিজন মানুহৰ ৰং ৰূপ স্বভাৱ চৰিত্ৰ এজনৰ লগত আনজনৰ নিমিলে। আমাৰ শৰীৰৰ এনেকুৱা কিছুমান চিহ্ন আছে বা এনেকুৱা কিছুমান দাগ আছে সেইবোৰৰ পৰা আমি বহু কথাই জানি ল'ব পাৰোঁ। ইয়াৰ ভিতৰতে কিছুমান চিন আমাৰ কাৰণে লাকি অৰ্থাৎ সৌভাগ্যশালী আৰু এনে কিছুমান চিনো আছে যিবোৰ আমাৰ কাৰণে দুৰ্ভাগ্যৰ কাৰণ বুলি বিবেচিত হৈছে। আজি আমি আপোনাক এই ভিডিঅ'টোতে শৰীৰৰ এনে কিছুমান লাকি চিনৰ বিষয়ে ক'ম যিবোৰৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব। সেই চিনবোৰৰ পোনপটীয়া প্ৰভাৱ আমাৰ জীৱনত আমি দেখিবলৈ পাওঁ। আপুনি এনেদৰেও ক'ব পাৰে এই চিনবোৰ আমাৰ শৰীৰত থকাটো আমাৰ কাৰণে পৰম ভাগ্যৰ কথা। কথাখিনি জনাৰ পূৰ্বে এতিয়াও যদি আমাৰ চেনেলটোত আপুনি নতুন, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সদায় ভগৱান শ্ৰীকৃষ্ণৰ কৃপা পাবৰ কাৰণে কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। প্ৰথমে আমি আপোনাৰ সৈতে চেহেৰাটোৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ। 1 নম্বৰ, গোলমুখৰ মানুহ নিশ্চিতভাৱে ভাগ্যশালী বুলি কোৱা হৈছে। ভাল চাকৰি, সফলতা, ভাল জীৱনসংগী লাভ কৰাটো এওঁলোকৰ ভাগ্যত লিখা থাকে বুলি কোৱা হৈছে। নাকত তিল থকাটো যথেষ্ট ভাল বুলি বিবেচিত হৈছে। যিসকল মানুহৰ কাণ আনতকৈ অলপ ডাঙৰ, মানে সামান্য যদি ডাঙৰ হয় তেনে মানুহো অতি ভাগ্যশালী বুলি কোৱা হৈছে। ডাঙৰ মাথাৰ মানুহে সদায় সুনামে অৰ্জন কৰে। তেওঁলোকক ভাগ্যই খুব সহজতেই লগ দিয়ে বুলি বিশ্বাস কৰা হয়। এনেকুৱা মানুহে প্ৰতিটো কামতে সফল হয় আৰু ডাঙৰ নাম অৰ্জন কৰিবলৈ সক্ষম হয়। পিছৰ চুলিখিনি যাৰ নাই, পিছৰ চুলিখিনি নথকা মানুহকো ভাগ্যৱান বুলিয়ে কোৱা হৈছে। মহিলাসকলে য'ত শিৰৰ সেন্দুৰকণ লয় সেই স্থান যদি চিধা হয় তেন্তে সেয়াও খুবেই শুভ বুলি কোৱা হৈছে। শাস্ত্ৰৰ মতে যি মহিলাই সেই চিধা শিৰত দীঘলীয়াকৈ সেন্দুৰ লয় তেনে মহিলাৰ দাম্পত্য জীৱন সুখময় হয় বুলি কোৱা হৈছে। ইয়াৰ পিছৰ কথাখিনি গুৰুত্বপূৰ্ণ। শৰীৰত জন্মগত তিল থকা বা জন্মৰ পিছত হোৱা তিল দুয়োটাৰ প্ৰভাৱ একেই হয় বুলি কোৱা হৈছে। আহক জানি লওঁ শৰীৰৰ কোনটো অংগত তিল থকাটো ভাগ্যৱান বুলি কোৱা হৈছে। কপালখনৰ সোঁ মাজত যাৰ তিল আছে তেওঁ ভাগ্যৱান। হাতৰ তলুৱা, সোঁফালৰ গাল, সোঁফালৰ চকু আদিত যাৰ তিল আছে এয়া আপোনাৰ বাবে অতি বিশেষ। আপুনি জানেনে আপোনাৰ দাঁতৰ আধাৰতো আপুনি জানিব পাৰিব আপুনি সৌভাগ্যৱান হয় নে নহয়। দাঁতৰ মাজত যদি গেপ নাই তেতিয়াহ'লে দেখাত সুন্দৰ দেখি। দাঁতৰ মাজত থকা গেপটোৱে সৌন্দৰ্যত কিছু ব্যাঘাত জন্মায়। সামুদ্ৰিক শাস্ত্ৰৰ মতে কিন্তু যিজন ব্যক্তিৰ দাঁতৰ মাজত গেপ থাকে সেইজন মানুহ বহুত বেছি সৌভাগ্যৱান। তেনেকুৱা যিসকল ব্যক্তিয়ে চাকৰি কৰি আছে তেওঁলোকে উচ্চ আসন লাভ কৰিব পাৰে আৰু আৰ্থিক ক্ষেত্ৰতো
তেওঁলোক যথেষ্ট সফল হয়। ইয়াৰ লগতে যিসকল ব্যক্তিৰ দাঁত সামান্য পৰিমাণে বাহিৰৰ ফালে ওলাই থাকে তেওঁলোকৰ জেদটো কিছু পৰিমাণে বেছি যদিও তেওঁলোকক অতি ভাগ্যৱান বুলিও কোৱা হৈছে। এইবাৰ আপোনাক হাতৰ তলুৱাখনৰ সন্দৰ্ভত কিছু কথা ক'ব বিচাৰিছোঁ। হাতৰ তলুৱাখন যদি কোমল গুলপীয়া ৰঙৰ আৰু হাতৰ তলুৱাৰ মাজৰ ৰেখাবোৰ যদি সুস্পষ্ট তেন্তে ব্যক্তিজন ভাগ্যৱান বুলি কোৱা হৈছে। হাতৰ তলুৱাত থকা ত্ৰিভুজৰ চিন ভাগ্যশালী হোৱাৰ চিন বুলিয়েই বিবেচিত হৈছে। যাৰ হাতৰ আঙুলি দীঘল আৰু ক্ষীণ বহুত বেছি মোটা নহয় তেওঁলোকক যথেষ্ট ভাগ্যৱান বুলি কোৱা হৈছে। এইবাৰ আপোনাক চকুহালৰ সন্দৰ্ভত কিছু কথা ক'ব বিচাৰিছোঁ। আমাৰ চকুহালৰ পৰাই আমাৰ ব্যক্তিত্বৰ বিষয়ে মানুহে জানি ল'ব পাৰে। গভীৰ ক'লা আৰু ডাঙৰ চকুৰ মানুহ বুদ্ধিমান হোৱাৰ লগতে ধনৱানো হয়। আপুনি জানেনে ওঠৰ ওপৰত দাড়ি থকাখিনিয়ে কোনবোৰ কথা ইংগিত কৰে? যদি আপোনাৰ ওঠৰ ওপৰতো দাড়ি আছে মানে যিটো স্থানত মুচকুচা থাকে সেই স্থানত যদি পাতলকৈ দাড়ি আছে তেনেকুৱা মানুহবোৰ কেনেকুৱা হয়? সামুদ্ৰিক শাস্ত্ৰৰ মতে ওঠৰ ওপৰত মানে মুচ থকা স্থানত থকা পাতল দাড়ি যাৰ আছে তাৰ আধাৰতো মানুহজনৰ ভাগ্য আৰু ব্যক্তিত্বৰ বিষয়ে অনুমান কৰিব পাৰি। যিগৰাকী নাৰীৰ ওঠৰ ওপৰত মানে মুচ থকা স্থানত পাতলকৈ চুলি থাকে তেনেকুৱা নাৰী অলপ গৰম মেজাজি বুলি কোৱা হৈছে। অৰ্থাৎ নিজৰ কথাখিনিতেই আকুৰগোচ মাৰি থকা ধৰণৰ হয় বুলি কোৱা হৈছে। নিজৰ কথাখিনি ৰাখিবৰ কাৰণে তেওঁলোকে মনে প্ৰাণে চেষ্টা কৰে। তেনেকুৱা নাৰীৰ কথা কোনোবাই নুশুনিলে নাৰীগৰাকী যথেষ্ট ক্ৰোধান্বিত হৈ পৰে বুলিও কোৱা হৈছে। শাস্ত্ৰই কৈছে যিগৰাকী মহিলাৰ ওঠৰ ওপৰত পাতলকৈ চুলি বা দাড়ি আছে সেই মহিলাই সেইখিনি সদায় পৰিষ্কাৰ কৰিয়েই ৰাখিব লাগে বুলি কোৱা হৈছে। অৰ্থাৎ সেই দাড়ি বা চুলিখিনি নাৰাখিবলৈহে শাস্ত্ৰই কিন্তু পৰামৰ্শ দিছে। যিজন পুৰুষৰ দাড়ি বা মুচ নাথাকে তেনে মানুহক ভাগ্যৰ ফালৰ পৰা দৰিদ্ৰ বুলি কৈছে। সদায় তেনেকুৱা মানুহে ধনৰ পিছতেই দৌৰি থাকিবলগীয়া হয় বুলি বিশ্বাস কৰা হয়। প্ৰতিটো কামৰ ক্ষেত্ৰত সফলতা বা ইপ্সিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত পিছ পৰি ৰ'বলগীয়া হয় বুলি বিশ্বাস কৰা হয়। এনেকুৱা মানুহে জীৱনত যিকোনো বস্তু পাবৰ কাৰণেই কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয় বুলি কোৱা হৈছে। যিগৰাকী পুৰুষৰ শৰীৰত যথেষ্ট পৰিমাণৰ চুলি থাকে তেনে পুৰুষ সোনকালেই ধনী হয়। কম পৰিশ্ৰমতে তেওঁলোক জীৱনৰ যিকোনো কাম কাজত সোনকালেই সফল হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। সমাজত তেওঁলোকে খুব সোনকালেই নাম অৰ্জন কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। যিগৰাকী মহিলা লেতেৰাকৈ থাকে পৰিপাটিকৈ নাথাকে সেই মহিলাগৰাকীৰ ওপৰত মা লক্ষ্মী ৰুষ্ট হয়। তেনেকুৱা মহিলা থকা ঘৰখনৰ পৰা মা লক্ষ্মী চিৰদিনৰ কাৰণে আঁতৰি যায় বুলি বিশ্বাস কৰা হয়। খোজকঢ়াৰ সময়ত যিসকল মানুহৰ ভৰিৰ শব্দ ওলায় জোখতকৈ বেছি যাৰ শব্দ ওলায় সেয়াও ভাল লক্ষণ নহয় বুলি কোৱা হৈছে। যিজন মানুহে ভৰিখন চুচুৰাই খোজকাঢ়ে বা খোজকাঢ়োতে শব্দ জোখতকৈ বেছিকৈ ওলায় সেয়া ভাল বুলি ধৰা নহয়। সেইবাবেই মহিলাই ভৰিত পাৱেল পিন্ধিব লাগে যাতে খোজ কঢ়াৰ সময়ত পায়েলৰ মধুৰ ধ্বনিয়ে ঘৰখনত এক পজিটিভ বাতাবৰণ আনি দিয়ে। যিসকল মানুহৰ নখ কামুৰি থকাৰ স্বভাৱ আছে এই কৰ্মই পোনপটীয়াকৈ দুৰ্ভাগ্যক নিমন্ত্ৰণ দিয়াৰ দৰে হয়। নখ কামুৰি থকা যিসকল মানুহ তেওঁলোক সদায় কোনোবা নহয় কোনোবা মানসিক চাপত থাকিবলগীয়া হয়। যি মানুহৰ নখ দীঘল আৰু উজ্জ্বল তেওঁলোক বহুত বেছি ভাগ্যৱান। এই লক্ষণখিনিৰ দ্বাৰা মানুহৰ সৌভাগ্যৰ বিষয়ে আপুনি জানিব পাৰিব। আহক এইবাৰ আমি আপোনাক কওঁ মহিলাগৰাকীৰ কোনটো অংগ সকলোতকৈ পবিত্ৰ। আপোনাক আমি কৈ থওঁ যিখন ঘৰত নাৰীক পূজা কৰা হয় সেইখন ঘৰত হেনো দেৱী দেৱতাই বাস কৰে। যিখন ঘৰত বা যিটো স্থানত নাৰীগৰাকীক অপমান কৰা হয় বা তেওঁলোকক গালিগালাজ কৰা হয় তিৰস্কাৰ কৰা হয় সেই স্থানত ভুলতো দেৱী দেৱতাই বা ভগৱানে বাস নকৰে। সেইবাবে প্ৰতিগৰাকী নাৰীক সদায় সন্মানৰ দৃষ্টিৰে চাব। নাৰীক অত্যাচাৰ তিৰস্কাৰ কৰাৰ পৰা সদায় বিৰত থাকিব। নাৰীগৰাকীক সন্মান কৰা মানে প্ৰকৃতিক সন্মান কৰাৰ সমান। শাস্ত্ৰৰ মতে ব্ৰাহ্মণৰ চৰণ পবিত্ৰ, গাইৰ পিঠিখন পবিত্ৰ, ঘোঁৰাৰ মুখখন পবিত্ৰ। কিন্তু যেতিয়া এগৰাকী মহিলাৰ প্ৰসংগ আহে তেন্তে মহিলাগৰাকীৰ শৰীৰৰ এটা অংগ খুবেই বেছি পবিত্ৰ বুলি কোৱা হয়। আৰ্চি মুনিৰ মতে মহিলাগৰাকী পবিত্ৰ
মহিলাগৰাকীৰ এনেকুৱা পাৰ্টিকুলাৰ অংগ নাই গোটেই মহিলাগৰাকীৰ শৰীৰটোই পবিত্ৰ, কিন্তু তাৰ ভিতৰতো মহিলাগৰাকীৰ নাভি সদায় পবিত্ৰ বুলি বিশ্বাস কৰা হয়। মহিলাগৰাকীৰ নাভিত হেনো মা শক্তিয়ে বাস কৰে। মহিলাগৰাকীৰ নাভি ইমানেই বেছি পবিত্ৰ আৰু শক্তিশালী, গৰ্ভত থকা সন্তান নাভিৰ দ্বাৰাই বিকশিত হয়। মহিলাগৰাকীৰ এই অংগ পবিত্ৰ কৰি ৰাখিবলৈ বা মা শক্তিক সন্মান জনাবৰ কাৰণে মহিলাসকলে প্ৰতিদিনেই নাভিত তেল লগাব লাগে। যি মহিলাই প্ৰতিদিনেই নাভিত তেল লগায় সেই মহিলা সদায় ভাগ্যৱান বুলি বিবেচিত হৈছে, আৰু তেনে মহিলাই ৰোগ ব্যাধিৰ পৰা সদায় মুক্ত হৈ থাকিব পাৰে। তেনেকুৱা নাৰীৰ দ্বাৰাই ঘৰখনলৈ সৌভাগ্য আহে বুলি গভীৰভাৱে বিশ্বাস কৰা হয়। এই ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিল? এই ভিডিঅ'টোৰ কথাখিনিৰ সৈতে আপুনি একমত হয়নে? আপোনাৰ শৰীৰত এনেকুৱা অংগ আছে নেকি? এই ভিডিঅ'টোৰ জৰিয়তে কাৰো আৱেগ অনুভূতি বা শৰীৰৰ অৱয়ৱক তুচ্ছ তাচ্ছিল্য কৰাৰ বা কাৰোবাৰ অন্তৰত দুখ দিয়াৰ আমাৰ ধৃষ্টতা নাই। কেৱল লোকবিশ্বাস, সামুদ্ৰিক শাস্ত্ৰ আৰু আমাৰ বিভিন্ন শাস্ত্ৰত উল্লেখ থকা কথাবোৰ আমি আপোনালোকৰ সৈতে বিনিময় কৰিলোঁ। আপোনালোক একমত হয় নে নহয় সেয়া আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল যিমান পাৰে সিমান আপোনজনৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।